मोर क्लासলৈ স্বাগতম। আজি আমি শিকিম এক্সারসাইজ 3.5 ৰ কোশ্চেন 3 আৰু 4 ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্রাইব কৰি দিবা। তো আজিৰ ক্লাসটো আমি আৰম্ভ কৰো। আমাৰ কোশ্চেন 3 কি দি আছে যে প্ৰতিস্থাপন আৰু বজ্ৰগুণন পদ্ধতিৰে ৰৈখিক সমীকৰণবোৰ সমাধান কৰিব দিছে। মানে প্ৰতিস্থাপনত একবাৰ উলাব দিছে আৰু আমাৰ বজ্ৰগুণন কৰিব দিছে। মানে x আৰু y মান প্ৰতিস্থাপনতো উলাব লাগিব, বজ্ৰগুণনতো উলাব লাগিব। সো আমি প্ৰতিস্থাপনত কৰিম। প্ৰথমতে এইটোক সাপোজ যে এইটো সমীকৰণ লৈছো আমি এক নম্বৰটো 3y - 11 ইকুয়াল টু কিমান দিয়া আছে আমাৰ 0 দিয়া আছে। চাবা আমি y টো ৰাখি দিলো, কাৰণ x ৰাখি দিলে x ৰাখিব পাৰো, আমি y টো ৰাখি দিলো। ঠিক আছে, x ৰাখিব পাৰো, y ৰাখিব পাৰো। y টো ৰাখি দিলো, মাইনাস আছে এইটো সাইডত যে কি হ'ব প্লাসৰ হ'ব। 2x আছে এইটো সাইডত যে কি হ'ব মাইনাসৰ হ'ব। আচ্ছা, y ৰ লগত আমাৰ 3 কি হৈ আছে ইনটু হৈ আছে, এইটো সাইডত যে কি হ'ব আমাৰ ডিভাইড হৈ যাব। হল, এইটো আমাৰ এক নম্বৰ নাম দিম। ইয়াৰ পিছত কি কৰিম আমি y ৰ মান সাপোজ এইটো আমি 2 নম্বৰ বুলি ধৰিলো, লিখিয়ে দিও, তলতে লিখি দিও, তোমালোকে আকৌ কনফিউজন হ'ব। +5 ইকুয়াল টু আমি এটো 2 নম্বৰ ধৰি ললো। প্ৰথমটো আমি অলপ সমাধান কৰি 1 নম্বৰ লিখিছো, তাৰ পিছতটো আমি 2 নম্বৰ বুলি ধৰি ললো। এতিয়া y ৰ মান আমি 2 নম্বৰ সমীকৰণত বহাই দিম। y = 2 ইমপ্লাইজ, বা তোমালোকে এনেকৈ লিখিব পাৰা যে y ৰ মান 2 নং সমীকৰণত বহুৱাই। এটা অলপ দীঘল হয়, সেই কাৰণে মই সহজতে এটো লিখিলে হৈ যাব। ঠিক আছে, এতিয়া 4x ৰ ঠাইত আমি 4x এ বহাম। 3 আছে 3 আমি বহাই দিম ইনটু y ৰ মান আমাৰ কিমান পাইছো, আমি পাইছো 11 - 2x/3। y ৰ মান আমি ইয়াৰ পৰা সলিউশন কৰি কিমান পাইছো 11 - 2x/3 প্লাস আছে আমাৰ 5 ইকুয়াল টু আমাৰ 0 দিয়া আছে। এতিয়া চাবা এই ওপৰৰ 3 আৰু তলৰ 3 টো কি হ'ব কেনসেল হৈ যাব। 4x এই মাইনাস টো কি হ'ব এই দুটাৰ লগতে ইনটু হ'ব। ঠিক আছে, 5 ইকুয়াল টু 0। চাবা 4x ব্র্যাকেট মানে কি আমাৰ ইনটু মাইনাস, ইয়াতে মনে মনে কি দি আছে প্লাস দি আছে, মাইনাস প্লাসত মাইনাস, মাইনাস মাইনাসত প্লাস, 2x প্লাসৰ আমাৰ 5 ইকুয়াল টু কি হ'ব 0। এতিয়া 4টা x আৰু 2টা x কেইটা x হ'ব আমাৰ 6টা x হ'ব। মাইনাসৰ 11 আৰু কি দি আছে প্লাসৰ 5। এতিয়া চাবা এটা যদি মাইনাসৰ দিয়া থাকে, এটা যদি প্লাসৰ দিয়া থাকে, কি কৰিবা আমাৰ ডাঙৰটোৰ পৰা সৰুটো বাদ দিলো। বা প্ৰথমতে 11 ৰ পৰা 5 বাদ দিলে আমি কি পাম 6 পাম। ডাঙৰটোৰ আগত যি চিন আছে বহাই দিয়া, মাইনাস আছিল মাইনাস, প্লাস থাকিলে আমি কি বহাই দিলো হয় প্লাস। এতিয়া 6x মাইনাস আছে আমাৰ সোঁফালে লৈ গলে কি হ'ব প্লাসৰ হ'ব। নেক্সট x আমাৰ কি x ৰ লগত 6 আমাৰ কি হৈ আছে ইনটু হৈ আছে বা পূৰণ হৈ আছে, এইফালে গলে কি হ'ব হৰণ হ'ব। 6 6 ৰ মাজত 1 বাৰ, তেনেহলে আমি কি পালো x ৰ মান আমি 1 পাই গলো। এতিয়া আমাৰ কিহৰ মান উলিয়াব লাগিব y ৰ মান উলিয়াব লাগিব। সো ইয়াতে আমাৰ সাপোজ ঠাই নহব, সেইকাৰণে মই এইখিনি গুচাই দিছো, তোমালোকে লিখি লোৱা। এইটো লাইন লিখাৰ পিছত কি লিখিবা যে x ইকুয়াল টু 1 বা x ৰ মান আমি 1ত বহাই দিলে আমাৰ সহজে ওলাব। ঠিক আছে, বাকি কেইটাত বহালেও আমাৰ হ'ব, কিন্তু 1ত বহালে আমি ইজিলি পাম। y ইকুয়াল টু কি আছে 1 - 2 ইনটু x, x ৰ মান কিমান পাইছো 1, 2 ইনটু 1 ডিভাইড বাই 3। এতিয়া চাবা এইখিনি মই গুচাই দিছো। 11 - 2 ইনটু 1 কি হ'ব 2, তলত আছে আমাৰ 3। 11 ৰ পৰা 2 মাইনাস কৰিলে আমি কি পাম 9, তলত আছে আমাৰ 3। 3 9 ৰ মাজত কিমান বাৰ যাব 3 বাৰ যাব। তেনেহলে x ৰ y ৰ মান আমি কিমান পালো, y ৰ মান পালো 3, x ৰ মান 1। প্ৰতিস্থাপন কৰাৰ পিছত এইটো পালো। এইটো গণিতৰ আকৌ কি কৰিব লাগিব বজ্ৰগুণন কৰিব লাগিব। তোমালোকে এইখিনি লিখি লোৱা, মই গুচাই দি আছো। চাবা বজ্ৰগুণন কৰিম এতিয়া, এইটো নহয় সৰি বজ্ৰগুণন।
হল বজ্র গুণনত আমি কি কৰিম প্ৰথমতে আমাৰ x দিয়া আছে আমি লিখি লম তাৰ পিছত কি দিয়া আছে আমাৰ y দিয়া আছে আৰু শেষত লিখিব লাগে ধ্ৰুৱকৰ কাৰণে কি লিখিব লাগে 1 লিখিব লাগে এতিয়া x থকা দুটা আমি বাদ দিম x ৰ তলত লিখিব কাৰণে x থকা দুটা আমি কি কৰিম বাদ দিম y ৰ সহগ কি আছে ওপৰটো 3 তলতটো আছে আমাৰ -3 বহাই দিলু ধ্ৰুৱক আমাৰ কি দিয়া আছে -11 আৰু দিয়া আছে +5 প্লাস লিখিলেও হয় ঠিক আছে y y ৰ কাৰণে আমি y দুটা বাদ দিম প্ৰথমতে লিখিব লাগিব ধ্ৰুৱক আমাৰ 11 আৰু 5 দিয়া আছে তাৰ পিছত কি হ'ব x ৰ সহগ ওপৰত আছে আমাৰ 2 তলত আছে আমাৰ কিমান 4 আৰু ধ্ৰুৱকৰ কাৰণে আমাৰ কি 1 ৰ তলত কি লিখিম ধ্ৰুৱকটো আমি বাদ দিব লাগিব আৰু বাকি দুটা লিখি দিম 2 4 ইয়াতে কি আছে 3 -3 ঠিক আছে প্ৰথমতে কি হ'ব এইটো 3 5 ৰ লগত ইনটু হ'ব চাবা x 3 * 5 কিমান হ'ব 15 আৰু এইটোৰ লগত এইটোৰ ইনটু হ'ব কিন্তু এই দুটা যেতিয়া ইনটু কৰিবা ফৰ্মুলাৰ এটা মাইনাস দিব লাগিব চাবা মাইনাস আৰু মাইনাসৰ ইনটু কৰিলে কি হয় প্লাস হয় এই প্লাস আৰু মাইনাসৰ ইনটু কৰিলে কি পাম মাইনাস পাম ঠিক আছে 3 * 11 কিমান পাম 33 পাম নেক্সট y ইয়াতে চাবা 4 আৰু 11 কিমান হ'ব 44 ইয়াতে মাইনাস দি আছে ইয়াতে মনে মনে প্লাস দি আছে মাইনাস প্লাসত আমাৰ কি হয় মাইনাস হয় 5 * 2 কিমান পাম 10 চাবা ভালকে ইয়াতে ফৰ্মুলাৰ এটা মাইনাস আছে মাইনাস প্লাসত মাইনাস আৰু মাইনাস আৰু প্লাসত কি হ'ব আমাৰ মাইনাস আহিব নেক্সট 2 আৰু 3 কি হ'ব 6 হ'ব ইয়াতে প্লাস দি আছে মনে মনে ইয়াতে মাইনাস প্লাস মাইনাসত আমাৰ মাইনাস ইয়াতে আমাৰ কি দি আছে মনে মনে মানে ফৰ্মুলাৰ আমাৰ কি কৰিব লাগে মাইনাস এটা ইনটু কৰিব লাগে 4 * 3 আমি কি পাম 12 পাম ফৰ্মুলাৰ মাইনাস আৰু প্লাসত কি হ'ব মাইনাস হৈ যাব এতিয়া চাবা আমাৰ সৰুটোৰ পৰা ডাঙৰটো বাদ দিব লাগে কি কৰিম ডাঙৰটোৰ পৰা সৰুটো বাদ দিম কিমান হ'ব 18 হ'ব ডাঙৰটোৰ আগত যি চিন আছে আমি বহাই দিছো ঠিক আছে ইয়াতে আমাৰ দুটাই মাইনাস হলে আমাৰ কি কৰিব লাগে সংখ্যা দুটাৰ প্ৰথমতে প্লাস কৰি লম ঠিক আছে আৰু আগতে কি বহিব মাইনাস ইয়াতেও একে কন্ডিশন দিয়া আছে আমাৰ দুটাই মাইনাস দি আছে দুটাই মাইনাস মানে আমাৰ সংখ্যা দুটাৰ প্লাস কৰিব লাগিব হল এতিয়া চাবা আমি কি কৰিম নেক্সট আমি এইটো সাইডত গলো প্ৰথমতে x / -18 = আমি লিখি লম এইটো x by দি আছে -18 = 1 by -18 আমি তলতটো ক্যান্সেল যায় ঠিক আছে উপৰতটো ক্যান্সেল যায় তোমালোকে যদি ডাইৰেক্ট শিকা এনেকে মাইনাস মাইনাসত ক্যান্সেল 18 আৰু 18 ক্যান্সেল আমাৰ কি পাম x = 1 আৰু তোমালোকে যেটো আগতে ফৰ্মুলা জানা হেতু হিচাপত কৰি চাও চাবা কি হয় x এটো 18 ৰ লগত ইনটু হ'ব -18x -18 কাৰ লগত ইনটু হ'ব 1 ৰ লগত -18 আৰু 1 ইনটু কৰিলে কি পাম -18 পাম ইয়াতে চাবা x -18 আছে এটো আমি কি হ'ব ইনটু আছে এটো সাইডত যায় কি হ'ব আমাৰ হৰণ হৈ যাব মাইনাসৰ মাইনাসৰ ক্যান্সেল 18 ৰ মাজত 1 x = 1 এইটো নিয়মত কৰিলে আমি 1 পাই আছো এইটো নিয়মত কৰিলেও 1 পাই আছো তোমালোকে যেটো ভাল লাগে হেতু কৰিবা ঠিক আছে হলে এইটো কৰিবা নহলে এইটো কৰিবা x ৰ মান 1 পালো এতিয়া আমাৰ y ৰ মান উলাব লাগিব y চাবা y ৰ তলত আছে 54 আৰু এইটো আমি = বুলি লৈ লম এতিয়া মাইনাস মাইনাস আমি ক্যান্সেল দিব পাৰো এইটো ৰুলত কৰি আছো চাবা 9 ৰে কিমান বাৰ যাব 6 বাৰ যাব আৰু এইটো কিমান বাৰ যাব 9 ৰে 2 বাৰ এইটো চাবা 2 ইয়াৰ মাজত কিমান বাৰ যাব 3 বাৰ এতিয়া চাবা কি হ'ব y এই 3 টো 1 ৰ লগত ইনটু হ'ব ইয়াতে মনে মনে কিমান আছে 1 আছে y আৰু 1 ইনটু কৰিলে কি হ'ব y হ'ব 3 আৰু 1 ৰ লগত ইনটু কৰিলে কি পাম 3 পাম ঠিক আছে এটো সহজতে কৰিব পাৰিবা এতিয়া আমি x ৰ মানো উলাইছো y ৰ মানো আমি উলাই লৈছো আমাৰ আৰু তো কৰিব লগিয়া নাই ভিডিওটো পজ কৰি লিখি লোৱা
সো নেক্সট কোশ্চেন 4 ত কি দিয়া আছে আমার এই দুটো সমীকরণ দিয়া আছে প্রথমতে আমি কি করিম প্রতিস্থাপন করি প্রতিস্থাপন ঠিক আছে এতিয়া চাবা আমার 3 5 এর মাজত কটাকটি না যায় 2 আমার 7 এর মাজত না যায় যিকোনো এটা রাখি থলে হল সাপোজ এটুক আমি 1 বলি ললো আৰু এটু লিখিলো অলপ প্লাসৰ 7 আছে রাখি থলো আমি এতিয়া x লব পাৰো y লব পাৰো আমি y লম সাপোজ 7 3 এইটো সাইডত গলে কি হ'ব প্লাসৰ আছে মাইনাসৰ হ'ব y লগত আমাৰ 2 কি হৈ আছে ইনটু হৈ আছে এইটো সাইডত যাই কি হ'ব আমাৰ ডিভাইড হৈ যাব এইটো আমি 2 নম্বৰ বুলি লৈ লম এতিয়া y এর মান আমি কি কৰিম 1 নম্বৰ সমীকৰণত বহাই দি আমি x উলিয়াম y is equal to আমি কি কৰিম 1 implies তোমালোকে এটো কি লিখিব পাৰা যে y এর মান 1 নং সমীকৰণত বহুৱাই পাও ইমান ডাঙৰ লিখাতকে এটো লিখাই ভাল 5x plus 7y আছে আমি 7 লিখিম y এর মান আমার কি দিয়া আছে এটো দিয়া আছে আমি লিখিলাম 7 - 3x by 2 তার পিছত is equal to দিয়া আছে আমার 19 আমি লিখিলাম হল 5x plus এতিয়া চাবা আমি কি কৰিম ইমান আমি দীঘলীয়া নকৰো এই তলৰ 2 টো আমি গুছাই দিব কাৰণে আমি গোটেই কেটাৰ লগত 2 ৰে ইনটু কৰিম আমি কি কৰিম গোটেই কেটাৰ লগত 2 ৰে ইনটু কৰি দিম হোফালৰ 2 লগত আমি কি কৰিব লাগিব 2 ইনটু কৰি দিব লাগিব এতিয়া চাবা 2 আৰু 5 ইনটু কৰিলে কিমান পাম আমি 10 পাম লগতে x আছে লিখি দিলো এটো 2 ক্যান্সেল এতিয়া চাবা এই 7 টো একবার 7 এর লগত ইনটু হ'ব একবার 3x এর লগত ইনটু হ'ব লাগিলে এনেকে ব্র্যাকেট দি লিখিবা ঠিক আছে এই 7 টো কি হ'ব 7 এর লগত একবার 3 এর লগত একবার 7 ইনটু 7 আমি কিমান পাম 49 প্লাস আৰু মাইনাস ইনটু কৰিলে কি হ'ব মাইনাস 7 into 3 কিমান হ'ব 21x এটো সাইডত কৰিলে কি হ'ব 2 into 19 আমাৰ কি পাম 38 এতিয়া চাবা আমাৰ 10টা x ৰ পৰা 21টা x মানে 21টা x আমাৰ মাইনাস কৰিব লাগে সৰুৰ পৰা ডাঙৰ মাইনাস কৰিবলৈ হলে কি কৰিব লাগে আগৰ ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিম ঠিক আছে 21 ৰ পৰা 10 মাইনাস কৰিলে আমি 11 পাম ডাঙৰটোৰ আগত মাইনাস চিন দিয়া আছে বহাই দিলো এতিয়া 49 টো সবা ইয়াতে প্লাস আছে এটো সাইডত যাই কি হ'ব আমাৰ মাইনাসৰ হৈ যাব ঠিক আছে মাইনাসৰ 11x 38 ৰ পৰা আমি 49 মাইনাস কৰিব লাগে আমি সৰুৰ পৰা ডাঙৰ মাইনাস কৰিব নোৱাৰো কি কৰিম ডাঙৰৰ পৰা সৰু মাইনাস কৰিম 9 ৰ পৰা 8 মাইনাস কৰিলে 1 আহিব 4 ৰ পৰা 3 মাইনাস কৰিলে আমাৰ 1 আহিব যেহেতু আমাৰ ডাঙৰটোৰ আগত মাইনাস দি আছে দি দিলো নেক্সট চাবা কি হ'ব x is equal to minusor 11 এই 11 টো এইটো সাইডত যাই কি হ'ব ইনটু আছে আমাৰ কি হ'ব ডিভাইড হৈ যাব মাইনাস মাইনাস ক্যান্সেল 11 এর 11 এর মাজত একবার যাব x is equal to কিমান পাম আমি 1 পাম এতিয়া x এর মান আমি উলাই ললো এতিয়া কি উলাব লাগিব y এর মান এটোৰ পিছত ইয়াতে এনেকে লিখি দিবা এটোৰ পিছত এটো লাইন লিখিবা যে x এর মান x is equal to 1 আমি 2 নম্বৰ বহাই দিম ঠিক আছে y লিখি ললো 7 লিখি ললো x এর ঠাইত আমি কি বহাম 1 বহাই দিম 1 ডিভাইড বাই 2 7 মাইনাস 3 into 1 আমি কি পাম 3 এতিয়া চাবা 7 এর পৰা 3 মাইনাস কৰিলে আমাৰ কি হ'ব 4 আহিব তলত আমাৰ আছে 2 4 এর মাজত কিমান বার যাব 2 বার তার মানে আমি y এর মান কিমান পালো y is equal to 2 পালো হ'ব আমাৰ প্ৰতিস্থাপন হৈ গল ভিডিওটো পজ কৰি তোমালোকে লিখিলো নেক্সট আমি কি কৰিম নেক্সট আমি বজ্ৰ গুণন কৰিম এটো মেথছৰ কাৰণে সবা এটো আমি কি কৰিম বজ্ৰ গুণন কৰিম এতিয়া বজ্ৰ গুণন হল বজ্ৰ গুণন কৰোতে আমাৰ কি কৰিব লাগিব
এই সোঁফালৰ দুটা সোঁফালত আমাৰ 0 আনিব লাগিব ঠিক আছে 0 আমি কেনেকৈ আনিম 5x + 7y এটো আমাৰ কি আছে সোঁফালে প্লাস দি আছে এটো সাইডত আনিলে মাইনাস হৈ যাব ঠিক আছে ইয়াতে চাবা 3x + 2y সোঁফালে আমাৰ প্লাসৰ 7 আছে এটো সাইডত আহিলে কি হ'ব আমাৰ মাইনাসৰ 7 হ'ব এতিয়া চাম আমি x by x আছে x লিখি ললো y আছে y লিখিম আৰু ধ্ৰুবকৰ কাৰণে আমাৰ কি লিখিব লাগে 1 লিখিব লাগে এতিয়া x থকাৰ কাৰণে আমি x দুটা কি কৰিম বাদ দিম আর পিছত দুটা লিখিম 7 দিয়া আছে আৰু কি দিয়া আছে আমাৰ 2 দিয়া আছে আৰু ধ্ৰুবক দুটা দিয়া আছে -19 -7 y এর কারণে কি হ'ব y দুটা আমি বাদ দিম ঠিক আছে আর ধ্ৰুবক দুটা লিখিম প্ৰথমতে ধ্ৰুবক দুটা লিখি ললো মানে y এর পিছত ধ্ৰুবক আহে এই কারণে ধ্ৰুবক এটোৰ পিছত কি আহিব আকৌ ৰিভাৰ্সত আহিব কি হ'ব 5 3 হল মানে ৰিভার্স নহয় ৰিপিট লিখিব লাগিব এটো চাবা এতিয়া ধ্ৰুবকৰ কাৰণে আমি ধ্ৰুবক বাদ দিলম প্ৰথমতে লিখিব লাগিব x ৰ সহগ তাৰ পিছত কি লিখিম আমি y ৰ সহগ চাবা মাইনাস দিয়া থাকিলে মাইনাসটো লিখি লব লাগে কিন্তু প্লাস দিয়া থাকিলে প্লাস আমাৰ নিলিখিলেও হয় নেক্সট আমাৰ কি আছে নিয়ম মতে এইটোৰ লগত এইটোৰ আমাৰ কি হ'ব ইনটু হ'ব 7 7 জাৰ 49 ইয়াতে মনে মনে আমাৰ কি দি আছে প্লাস চিহ্ন দি আছে আৰু প্লাস মাইনাসত আমি কি পাও মাইনাস কি দ্বিতীয়টো পূরণ কৰিব লাগিব এই দুটা আমি সংখ্যা দুটাৰ ইনটু কৰিলেও কি হ'ব 2 আৰু 19 ইনটু কৰিলে 38 পাম ফর্মুলাৰ এটা মাইনাসৰে আমাৰ কি কৰিব লাগিব ইনটু কৰিব লাগিব তলৰটো আগৰটোত নহয় ঠিক আছে দ্বিতীয়টোত কি কৰিব লাগিব ফর্মুলাৰ এটা মাইনাসৰে আমাৰ ইনটু কৰিব লাগিব মাইনাস মাইনাসত কি হ'ব আমাৰ প্লাস হ'ব ইয়াতে চাবা 3 ৰ লগত আমাৰ 19 ইনটু হৈ আছে 3 9 জাৰ কিমান হ'ব 27 ৰ 7 হাতৰ থাকিল কিমান 2 3 1 জাৰ 3 আৰু 2 কি হ'ব 5 মাইনাসৰ হ'ব মাইনাস প্লাসৰ মাইনাস ফর্মুলার এটা মাইনাস আৰু এইটো মাইনাসত আমি কি পাম প্লাস পাই যাম 7 * 5 আমি 35 পাই গলো ঠিক আছে এতিয়া চাবা 5 * 2 আমি 10 পাই গলো ফর্মুলার এটা মাইনাস ইয়াতে দি আছে প্লাস প্লাস মাইনাসত মাইনাস 3 আৰু 7 ইনটু কৰিলে কি পাও 21 নেক্সট চাবা x ডাঙৰটোৰ পৰা সৰুটো আমি মাইনাস কৰিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে প্ৰথমতে ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি লও 9 ৰ পৰা 8 গলে 1 4 ৰ পৰা 3 গলে আমাৰ কি হ'ব 1 হ'ব ইয়াতে ডাঙৰটোৰ আগত মাইনাস চিন দি আছে এনসাৰৰ আগতো আমাৰ কি কৰিব লাগিব মাইনাস চিন বহাব লাগিব এটা মাইনাসৰ আৰু এটা যদি প্লাসৰ দিয়া থাকে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে 7 ৰ পৰা 5 বাদ দিলে কি হ'ব 2 পাম আমি আৰু 5 ৰ পৰা 3 বাদ দিলেও আমি কি পাম 2 আমাৰ কি কৰিব ডাঙৰটোৰ আগত যি চিন আছে আমাৰ বহাই দিম ইয়াতেও আমাৰ এটা প্লাসৰ দি আছে এটা মাইনাসৰ দি আছে ডাঙৰটোৰ পৰা সৰুটো বাদ দিলে আমি কি পাম কিমান পাম 1 ৰ পৰা 0 বাদ দিলে 1 2 ৰ পৰা 1 বাদ দিলে আমি কিমান পাম 1 ডাঙৰটোৰ আগত যি চিন দিয়া আছে আমি বহাই দিলো এতিয়া আমি এইটো সাইডত কৰিম x by -11 একবাৰ আমি এটোৰ ইকুয়াল টু বুলি ধৰি লম x by -11 ইকুয়াল টু 1 by -11 এতিয়া চাবা তলৰ দুটা আমি ক্যান্সেল কৰিব পাৰো ঠিক আছে 11 ৰে 11 ৰ মাজত 1 বাৰ আমি কি পাম x ইকুয়াল টু 1 আৰু এটো যদি বুজি নোপোৱা তেনেহলে তোমালোকে আগতে ফর্মুলা কি পাইছিলা ইয়াৰ পৰা লিখিবা এই -11 লিখিয়ে দিও -11 ইকুয়াল টু 1 by -11 এটো আছে ঠিক আছে কি হ'ব আমাৰ x ৰ লগত -11 ইনটু কৰিলে কি পাম -11 x আৰু 1 ৰ লগত 11 ইনটু কৰিলে কি হ'ব 11 হ'ব ফর্মুলা মতে কি হ'ব নিয়ম মতে সরি ফর্মুলা মতে নহয় আমাৰ -11 ইনটু হৈ আছে এইটো সাইডত যায় ডিভাইড মাইনাস মাইনাস ক্যান্সেল 11 ৰে 11 ৰ মাজত 1 আমাৰ आंसर 1 এ পালো এটো 4 লাইন হল ইয়াতে জাস্ট 1 লাইনতে आंसर আহি গল ঠিক আছে এটো সহজ সাবা নেক্সট এই দুটা আমি কি কৰিম y by সাবা এই দুটা কিন্তু লিখিব নালাগে হলে এইটো লিখিবা আৰু নহলে এইটো কনফিউজ নহবা ইয়াতে চাবা এইটো হল 1 by -11
একে সেম আমি কি কৰিম মাইনাস মাইনাস ক্যান্সেল দিম 11 ইয়াৰ মাজত কিমান বাৰ যাব 2 বাৰ আৰু 11 8 ৰ মাজত 1 বাৰ চাবা কি হ'ব y ৰ লগত 1 ইনটু কৰিলে কি হ'ব y আৰু 2 ৰ লগত 1 ইনটু কৰিলে কি পাম 2 হ'ব আমাৰ x ৰ মান আগতে ওলাইছো এতিয়া আমি y ৰ মান ওলাইলো আমাৰ অঙ্কটো হৈ গল ভিডিওটো পজ কৰি লিখি লোৱা আৰু ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি